নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ ২৬,৫০০টাকৈ আপোনালোকৰ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। ক্লাৰ্ক, এছিষ্টেণ্ট মেনেজাৰ, পিয়ন, চকীদাৰ আপোনালোকে এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, মই সেই সকলোখিনি কথা ডিটেইলছ কৈ দিম। আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব, তেতিয়া আপোনালোকে কোনটো ভেকেঞ্চিৰ বাবে কিমান কোৱালিফিকেশ্যন লাগিব, বা আপোনালোকৰ তাৰ কাৰণে শিক্ষাগত অৰ্হতা কিমান, এজ ক্ৰাইটেৰিয়া কিমান, সকলোখিনি কথা জানিব পাৰিব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা হৈছে ভেকেঞ্চিখিনি মুকলি কৰিছে HDFC বেংকৰ ফালৰ পৰা। টোটেল ভেকেঞ্চি আছে ২৬,৫০০টা ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ আগতে আপোনালোকে এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এইখিনি ভালদৰে চাই ল'ব ভিডিঅ'টো শেষলৈকে, তেতিয়াহে আপোনালোকে সকলোখিনি কথা গম পাব। নহ'লে আপোনালোকে ৰং পোষ্টত যদি এপ্লাই কৰি দিয়ে, আপোনালোকৰ চিলেকশ্যনসমূহ নহ'ব। চ' আপোনালোকে ভালদৰে চাই ল'ব। আৰু আপোনালোকৰ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়াৰ উপৰি যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰ কণ্টেক্ট কৰিব। হোৱাটছআপত অনলি মেছেজ কৰিব, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। কি ডকুমেণ্টছ লাগিব আমি হোৱাটছআপত দি দিম। আপোনালোকে আমাৰ হোৱাটছআপ নম্বৰ যোগেও এপ্লাইসমূহ কৰি ল'ব পাৰিব। 9864881276। তাৰ আগতে মই আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ল'ব। ইয়াত আপোনালোকে দেখিব যে ২৬,৫০০টাকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব যে কি ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিছে HDFC বেংকৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। হু কেন এপ্লাই, অল ইণ্ডিয়া কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ৰুৰেল পৰ্টফলিঅ' অফিচাৰ, তাৰপৰা এছিষ্টেণ্ট, একাউণ্ট, ক্লাৰ্ক, HR মেনেজাৰ, এনেকৈ বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। যিটো ক্লাৰ্কৰ ভেকেঞ্চি হয়, এইটো আপোনালোকে 10 পাছ বা 12 পাছৰ কিন্তু আবেদনসমূহ কৰিব পাৰিব। বাকীখিনিৰ কাৰণে আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব। যেনেকৈ একাউণ্ট, এছিষ্টেণ্ট এইবিলাকৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন বিচাৰিছে, বা ৰুট পৰ্টফলিঅ' অফিচাৰ, ইয়াৰ কাৰণেও গ্ৰেজুৱেশ্যন লাগিব। কিন্তু ক্লাৰ্ক ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে 10 পাছ বা 12 পাছৰ কেণ্ডিডেটৰ আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী চেলছ মেনেজাৰ কাৰণে আপোনালোকে যদি চেলছ অফিচাৰ আছে, তাৰ কাৰণেও আপোনালোকে 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ যিটো ভাল পোষ্ট হয়, এইটো ক্লাৰ্কৰ ভেকেঞ্চি হয়। আপোনালোকে যদি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব HDFC বেংকত। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ মই আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়ে থৈছোঁ, এপ্লাই লিংক। কিন্তু এজ ক্ৰাইটেৰিয়া কিমান হয় আপোনালোকে ভালদৰে চাই ল'ব। আৰু যদি আপোনালোকে সেই লিংকত আবেদন কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ দিয়া আছে, আমাৰ হোৱাটছআপ নম্বৰ মেছেজ কৰিব পাৰে। হোৱাটছআপত আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে চিলেকশ্যন প্ৰচেছটো দেখিব পাৰিছে। চিলেকশ্যন প্ৰচেছটো অনলি আপোনালোকৰ ইণ্টাৰভিউহে পতা হ'ব, বাকী কোনো আপোনালোকক নেপাতে। HDFC বেংকৰ ফালৰ পৰা উল্লেখ কৰিছে যে অনলি ইণ্টাৰভিউহে পতা হ'ব। আৰু HDFC বেংকৰ এটা বৃহৎ অপৰচুনিটি আপোনালোকৰ বাবে দিছে। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। টোটেল ভেকেঞ্চি ২৬,৫০০টাতকৈ অত্যাধিক ভেকেঞ্চি আছে। এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি হয়। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো আপোনালোকৰ গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ হয়। চ' আপোনালোকে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেঞ্চি দেখিবলৈ পাব। আৰু গুড চেলাৰী পাৰ HDFC ৰুলৰ মতে দিয়া হ'ব উল্লেখ কৰি দিছে। কাৰণ তেওঁলোকৰ বেংকে জানিব কিমানকৈ চেলাৰী দিব। সেই বেংকৰ যিটো চেলাৰী, এইটো কথা মই ইয়াত আপোনালোকৰ এডভাৰটাইজমেণ্টটো উল্লেখ কৰি দিয়া নাই। জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া আছে। আৰু অসমৰ কেন্দ্ৰীয় অসমৰ বাবে লোকেশ্যনৰ বাবে আবেদনসমূহ কৰি ল'ব পাৰিব। HDFC বেংকৰ কাৰণে মিনিমাম এজ দিয়া আছে 18 আৰু মেক্সিমাম এজ 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত আপোনালোকক কিমানকৈ এপ্লিকেশ্যন ফিজ দিয়া হ'ব, মই আপোনালোকক সেই কথা আপোনালোকক জনাই দিম। ইয়াত এপ্লিকেশ্যন ফিজটো কোনো দিবলগীয়া বুলি প্ৰয়োজন লিখা নাই, মানে HDFC বেংকক আপোনালোকক কোনো পে'মেণ্ট কাটিব নালাগে। HDFC বেংকৰ এপ্লাই কৰিবলৈ কোনো পে'মেণ্ট কাটিব নালাগে বুলি লিখিছে। জেনেৰেল OBC বা SC কাৰণে কোনো পে'মেণ্ট কাটিব নালাগে বুলি উল্লেখ কৰি দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ, 12 পাছ পাৰ গ্ৰেজুৱেট সকলোৰে ভেকেঞ্চি আছে। মই কৈ দিছোঁ আপোনালোকক 10 বা 12 পাছৰ কাৰণে আপোনালোকে ক্লাৰ্কৰ ভেকেঞ্চিটো আবেদন কৰিব, বা চেল অফিচাৰ যিটো ভেকেঞ্চি আছে সেইটো আবেদন কৰিব। বাকীখিনি কাৰণে আপোনালোকক গ্ৰেজুৱেশ্যন লাগিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু ৰিকুৱাৰ্ড ডকুমেণ্টছৰ কথা মই আপোনালোকক জনাইছোঁ, কি ডকুমেণ্টছ লাগিব আবেদন কৰিবলৈ। আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় যদি আপোনালোকে HDFC বেংকত চাকৰি কৰিব বিচাৰে। আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো লিংক হয়, লিংকটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে। চ' আপোনালোকে ভালদৰে ক্লিক কৰি পেলাই ভালদৰে আবেদনসমূহ কৰি ল'ব পাৰিব। বা যদি আপোনালোকে আবেদন কৰিব নোৱাৰে, আমাৰ যিটো হোৱাটছআপ নাম্বাৰ দেখিব পাৰিছে, সেই হোৱাটছআপ নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। চ' আপোনালোকে যদি আমাৰ হোৱাটছআপ নাম্বাৰ কণ্টেক্ট কৰি বা মেছেজ কৰে, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব লাগিব। হোৱাটছআপত যদি মেছেজ কৰে, আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম।